Hello everyone, সকলোকে লুকুমনি vloggerlife channel বহুত স্বাগতম। আজি লৈ আহিছো বিহাৰী ষ্টাইল চিকেন কাৰী। চাও হক ৰেচিপিটো কেনেকৈ বনালো আৰু যি সকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপিলে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশন পাই যাব। আহক ৰেচিপিটো চাও। নতুন ৰেচিপি লৈ আহিলো। নতুন মানে কি আৰু বনাই হয়তো বহুতে কিন্তু সবৰে বনোৱা প্ৰসেসটো বেলেগ। সো আজি বনাবলৈ ওলাইছে বিহাৰী ষ্টাইল চিকেন কাৰী। সো কেনেকৈ বনাও ৰেচিপিটো চাই থাকক। ভালো খাবলৈ জ্বলা হয় অলপ। ঠাণ্ডা দিনত খাবলৈ বেছি ভাল লাগে আৰু ইয়াতে 6টা মান পিয়াজ এনেকৈ কাটি লৈছে স্লাইসেস কৰি। ইয়াতে এটা গোটা নহৰু আৰু আদা 3 টুকুৰামান এইখিনি পেষ্ট হ'ব আৰু স্পেশালিটি হৈছে গোটা নহৰু কেইটামান 5-6 ফুটামান গোটা নহৰু দিব আৰু চিকেনখিনি এটা ফ্ৰাই কৰিব। তেলটো অলপ সৰহকৈ দিব। চিকেন বা মাছৰ দিনত তেলটো বেছিকৈ দিলে খাবলৈ ভাল হয়। চিকেনখিনিত পুৰা নিমখটো দি দিব সোৱাদ অনুসৰি আৰু লগতে হালধি দি দিব। এইখিনি এটা মেৰিনেট কৰি ল'ম আৰু ইয়াৰ পিছত কি মছলা দিম সব দেখাই থাকিম। একদম সিম্পল হয় বনাবলৈ। ঘৰতে থকা গোটেইখিনি বস্তু দি চটপট বনাই খাব পাৰে। এনে মেৰিনেট কৰি পেলাই ইয়াতে ধুনীয়াকৈ ভাজি হাফ ফ্ৰাই কৰি ল'ম। হাফ ফ্ৰাই আৰু এতিয়া চিকেনখিনি হাফ ফ্ৰাই কৰি লম। ফুল ফ্ৰাই কৰিব নালাগে। 70% বা 50% মান সিজাই ল'লেই হ'ল জাষ্ট ফৰ টেষ্টটো তেতিয়া ভাল হয়। আৰু বিহাৰী ষ্টাইল চিকেন কাৰীৰ কাৰণে এটা স্পেচিয়েল মছলা ৰেডি কৰি ল'ম। ইয়াতে হাফ টিস্পুন হালধি পাউডাৰ দিছোঁ, লগতে ফুল টিস্পুন ধনিয়া পাউডাৰ দিছোঁ, আকৌ আধা টিস্পুন জিৰা পাউডাৰ দিছোঁ আৰু লগতে ফুল টিস্পুন ৰঙা জলকীয়া পাউডাৰটো দিছোঁ, ৰেড চিলি পাউডাৰ যিটো সেইটো কাশ্মীৰী ৰেড চিলি পাউডাৰ ইউজ কৰা নাই। তাৰপিছতে নৰ্মেল ৱাটাৰ দি এইখিনি অকণমান দেৰি ৰেষ্ট কৰিব দিম মিক্স কৰি পেলাই 10 মিনিটৰ কাৰণে। আৰু সিমানখিনি সময়ত আমাৰ চিকেনখিনি ভালদৰে ফ্ৰাই হৈ গৈছে 50%। এতিয়া এইখিনি নমাই ল'ম এটা বাউলত। সেই একেখন কেৰাহী নুধুই পেলাই তাতে তেল দি দিম, গৰম তেল। আৰু ইয়াতে এতিয়া এয়া দালচিনি ইলাইচি আৰু তেজপাত আৰু ইয়াতে দি দিলোঁ প্ৰথমে কেইটামান গোটা জিৰা আৰু লগতে ইয়াতে তেজপাত ইলাইচি দালচিনি এইখিনি দি দিলোঁ আৰু লগতে দুটামান কেঁচা জলকীয়া তেলতে দি দিছোঁ আৰু লগতে কাটি ৰখা পিঁয়াজখিনিও ইয়াতে দি পেলাই অলপমান হাই ফ্লেমতে 2-3 মিনিটমান সময় ভাজি ল'ম। 2-3 মিনিটৰ পিছত এইখিনি কালাৰটো চেঞ্জ হৈ গৈছে। পিঁয়াজখিনি অকণমান ছাইড কৰি অকণমান কাষতে এই আদা নহৰু পেষ্টখিনি এনেদৰে ভাজি ল'ম। তাৰপিছতে লগতে আমি যেতিয়া আদা নহৰু পেষ্টৰ গোন্ধটো গুচি যাব লগতে ফ্ৰাই কৰি থোৱা চিকেনখিনি দি দিছোঁ। চিকেনখিনি ফ্ৰাই হৈ দিছোঁ আৰু গোটা নহৰুকেইটা ইয়াতেই দি দিম আৰু অলপমান কটা পিঁয়াজ ৰাখি দিছিলোঁ ইয়াতেই দি দিছোঁ। এতিয়া এইখিনি ভালদৰে 2 মিনিটমান ভাজি ল'ম। এতিয়া ফ্লেমটো একদম ল' মিডিয়াম কৰি দিছোঁ যিহেতু মছলাৰ যিখিনি আমি বনাই লৈছিলোঁ সেইখিনি ইয়াত ঢালি দিলোঁ আৰু এতিয়া একদম ফ্লেমটো মিডিয়াম কৰি দিম যাতে মছলাখিনি পূৰা চিকেনৰ মাজত ভালদৰে সোমাই যায় আৰু ঢাকনা দি দিম 5 মিনিটৰ কাৰণে। কিন্তু মাজে মাজে চাই থাকিম, আপোনালোকেও চাব। আৰু এয়া 5 মিনিট সময়ৰ পিছত চাওক পিঁয়াজৰ যিটো ৰস পূৰা চিকেনত সোমাই গৈছে আৰু ওলাই আহিছে। ইয়াতে যিসকলে আলু খাই ভাল পায় এড কৰি দিব। আমাৰ ঘৰত মই আলুটো ভাল পাওঁ আৰু চিকেনত দি খাওঁ, তো এইটো অপশ্যনেল হয়, দিলেও দিব নিদিলেও নাই। আৰু ইয়াতে এতিয়া আলুখিনি দি দিলোঁ আৰু এতিয়া আকৌ একদম মিডিয়াম ফ্লেম কৰি পেলাই ফাৰ্ষ্টতে মিট মছলা দিছোঁ, চিকেন মছলা দিছোঁ আৰু লগতে গৰম মছলা দিম। এইটো আপোনালোকে আন্দাজমতে দিব চিকেনখিনি যিমানখিনি আছে আপোনালোকৰ। আৰু লগতে জালুকৰ গুড়ি অলপ দি দিছোঁ। এইখিনি দি পেলাই এতিয়া ধুনীয়াকৈ মিলাই দিম। এয়া লাহে লাহে মিলাই দিম। দেখিছেনে? আৰু নহৰুখিনি চাবচোন লাষ্টলৈ নেথাকেগৈ, ইয়াতেই পূৰা হৈ যাব। আৰু লগতে ইয়াতে কেঁচা জলকীয়া এনেকৈ টুকুৰকৈ কাটি দিব, তেতিয়া ফ্লেভাৰটো আৰু টেষ্টি হ'ব। আৰু এতিয়া এইখিনি আকৌ একদম কম ফ্লেমত ল' মিডিয়ামত 5 মিনিটৰ কাৰণে ঢাকনা দি দিম। 5 মিনিটৰ পিছত চাওক নহৰু একদম গমেই নাপায় ন, গোটা গোটাকৈ যে নহৰু দিছিলোঁ। নহৰুখিনি পূৰা গলি গৈছে ধুনীয়াকৈ। আলুখিনিও ব্লেণ্ড হৈ মানে সিজি গৈছে। ইয়াতে এতিয়া ফ্ৰেছ ধনিয়া পাত কাটি দিম, যদি আছে দিব, তেতিয়া টেষ্টটো খাবলৈ বেছি ভাল হ'ব আৰু টেষ্টটো এনহেঞ্চ হৈ যাব। এয়া ধনিয়া পাতখিনি ধুনীয়াকৈ মিহলাই দিলোঁ। চিকেনৰ কালাৰটো চাওকচোন কি ধুনীয়া হৈ গৈছে, কালাৰটো পূৰা চেঞ্জ হৈ গৈছে। এয়া ইমান ধুনীয়া হৈ আহিছে ন, আৰু খাবলৈও বহুত ভাল হয়। আমি ৰেচিপিবিলাক আগতে খাই ট্ৰাই কৰি লওঁ, তাৰপিছতহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। খাই ভাল পালে আৰু এটা দুটা নহৰু গোটা হৈ আছিলে, মায়ে আকৌ ভাঙি দিছে এনেকৈ হেতাখনেদি। এতিয়া ইয়াতে আমি গৰম পানী ইউজ কৰিম। আপোনালোকে এইটো ষ্টেজতো চিকেনখিনি সিজি গ'লে নমাই থ'ব পাৰক, গ্ৰেভিকৈ খালে। আৰু আমি ইয়াতে এতিয়া গৰম পানীটো এড কৰিছোঁ, বেছি পনীয়া নকৰোঁ, কম দিছোঁ আৰু পানীটো। আমাৰ বিহাৰী ষ্টাইল চিকেন কাৰী, চিকেন মছালা কাৰী যি কয় ৰেডি হৈ গৈছে। আপোনালোকেও এনেকৈ বনাব, ট্ৰাই কৰিব আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত প্লিজ জনাব। আপোনালোকৰ কমেণ্টছবিলাক পঢ়ি বহুত ভাল লাগে।
এয়া দেখিছেনে ইমানটো থিকনেছ ৰাখিছোঁ আপোনালোকৰ নিজৰ ইচ্ছা যিমানটো থিকনেছ ৰাখে আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাব দেই আকৌ লগ পাম নতুন এটা ৰেচিপি লৈ